এভৰিৱান, আজি মই এটা নতুন ব্লগ লৈ আহিছোঁ। যিহেতু ব্লগটো হৈছে আমাৰ অসমৰ এজন যুৱক। তেওঁ ইণ্ডিয়ান আৰ্মি হিচাপত তেওঁ বাহিৰত থাকে, ইণ্ডিয়ান আৰ্মি চাকৰি কৰে। আজি তেওঁ আমাৰ অসমৰ নাম, অসমৰ গৰিমাসমূহ তেওঁ জুবিন দাৰ লৈ প্ৰকাশ পাইছে, জুবিন দাক দি পিনে প্ৰকাশ দিছে। আজি আমি দেখাম তেওঁ দেহাত তেওঁ জুবিন দাৰ চিত্ৰ আঁকি জুবিন দাক ভাল পায় বুলি তেওঁ দেখাইছে। মই এতিয়া দেখাম আপোনালোকক। তেওঁ আহি আছে, অলপ দূৰত আছে তেওঁৰ ঘৰ। তেওঁ ঘৰলৈ গৈছোঁ মই, আপোনালোকেও ব'লক মোৰ লগত। এইটো আহি আছে তেওঁ আহিলে আমাৰ ওচৰতে উপস্থিত হ'ল। অসমীয়া গামোচা পিন্ধি পিনে বান্ধি পিনে ধুনীয়াকৈ আহিছে। আপোনাৰ নাম? মোৰ নাম নিবু দাস। আপুনি বৰ্তমান ক'ত থাকে? মই ডিউটি কৰি আছোঁ, জম্মু কাশ্মীৰত ডিউটি কৰি আছোঁ। মই শুনামতে শুনিছোঁ আপুনি জুবিন দাৰ ফেন হয় বা আমাৰ অসমৰ ঐতিহ্য হয়। আপুনি বেয়া নাপালে আমাক দেখাব নি অলপ? মই জুবিন দা মোৰ জীৱনৰ লাইফ, মানে কি ক'ম আৰু, জুবিন দা মোৰ আপুনি জুবিন দাক বহুত ভাল পায়? মই জুবিন দাৰ কাৰণে জুবিনক বহুত ভাল পাওঁ। জুবিন দা মোৰ হৃদয়ত সদায় থাকে, আৰু তেওঁৰ কাৰণে মই হৃদয়ত ইয়াত বুকুত তেওঁৰ মই ছবি এখন আঁকিছোঁ তো আপুনি বেয়া নাপালে আমাক দেখাব নি অলপ? আপুনি জুবিন হয়তো জুবিন দাৰ ফ্ৰেণ্ড হয় বা আমাৰ অসমৰ গৰিমা ঐতিহ্য হয়, তো এই জুবিন দাক অলপ দেখাব নি? বেয়া নাপালে কাপোৰটো খুলি দেখাওক, তেতিয়া ভাল লাগিব, ৰাইজেও চাব। এই বৰ্তমান পৰিধানটো খুলিলে, বৰ্তমান মোৰ কথা শুনাত তেওঁ স্পৰ্টিংটো খুলিলে। তো দেখাব নি অলপ জুবিন দাক? এইটো চাওক, তেওঁ জুবিন দাৰ ফটোখন অংকন কৰিছে, তেওঁ বডিত হাৰ্টৰ ওচৰতে আঁকিছে। অলপ ভালকৈ একেবাৰে গেঞ্জিটো খুলি দেখাওক, তেতিয়া অলপ বেছি ভাল হ'ব, ৰাইজেও চাব। আপুনি জুবিন দাৰ ফেন হয়তো, জুবিন দাৰে ফ্ৰেণ্ড হয় ন, তেওঁ ইণ্ডিয়ান চলজাৰ হয়। এইটো চাওক, আপোনালোকে চাই পাব, এইটো চাব। এইটো জুবিন দাক ভালকৈ মই দেখাইছোঁ। তেওঁ জুবিন দাক বহুতে আগৰ ভিডিঅ'টোত মই মোৰ পৰিচয়টো দিব নোৱাৰিলোঁ। মই নীৰেণ দাস, ময়ো চৰাইদেউ জিলাৰ সোণাৰীৰ নিবাসী হয়, আৰু বৰ্তমান নতুনকৈ আহিছোঁ ইউটিউবত। সকলো ৰাইজে আগবঢ়াই লৈ যায় যে ইয়াক এনে কামনা কৰিলোঁ।